নমস্কাৰ, আপোনাৰ সকলোকে স্বাগতম জনাইছোঁ অসম ফিচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনাৰ সকলোৰে খবৰ ভাল। অসমৰ BSc নাৰ্ছিং বি ফাৰ্ম পেৰামেডিকেল কৰ্চৰ এন্ট্ৰেন্স এক্সামৰ কাৰণে অসম ফিচাৰৰ ফালৰ পৰা মক টেষ্ট চিৰিজ লঞ্চ কৰা হৈছে। SSUHS এন্ট্ৰেন্স এক্সাম 2026 তাৰ কাৰণে মক টেষ্ট চিৰিজটো এতিয়া লঞ্চ হ'ল। এই মক টেষ্ট চিৰিজত আপোনালোকে লাভ কৰিব 5000তকৈ অধিক MCQ ৱাইজ কুৱেশ্যন, চেপ্টাৰ ৱাইজ কুৱেশ্যনবিলাক থাকিব, কুইক ৰিভিজন MCQs থাকিব, তাত প্ৰিভিয়াছ ইয়াৰ মেমৰি বেছ কুৱেশ্যনবিলাক থাকিব, সেই সকলোবিলাক আপোনালোকে এই মক টেষ্ট চিৰিজত পাব। মক টেষ্ট চিৰিজৰ মিডিয়াম ইংৰাজী আৰু অসমীয়া দুয়োটা মাধ্যমতে আপোনালোকে মক টেষ্টটো লাভ কৰিব। BSc নাৰ্ছিং বি ফাৰ্ম পেৰামেডিকেল কৰ্চৰ কাৰণে এইটো মক টেষ্ট চিৰিজ হয়। এতিয়া মক টেষ্ট চিৰিজ কেনেকৈ এক্সেছ কৰিব ডিটেইলছখিনি দেখাই দিম। আপোনালোকে হোৱাটছএপত থ্ৰু দিও ল'ব পাৰিব আৰু ডেছক্ৰিপশ্যনত বা কমেণ্ট বক্সত লিংক দি আছে, তাত ক্লিক কৰিলে হৈ যাব। আপোনালোকে লিংকত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে ইণ্টাৰফেচ দেখিবলৈ পাব। ইয়াত সকলোবিলাক ডিটেইলছ দিয়া আছে। ইয়াতে পোষ্টাৰ দিয়া আছে, তাৰপিছত আপোনালোকে চাব পাৰে ইয়াতে কেনেকৈ কি মক টেষ্ট আছে, সকলোবিলাক ডিটেইলছ দিয়াই আছে। তাৰপিছত আপোনালোকে ইয়াতে সকলোবিলাক ডিটেইলছবিলাক চাই ল'ব পাৰিব, কি কভাৰ কৰে সকলোবিলাক আছে। অলৰেডি আপোনালোকক জনাইও দিলোঁ। বাই কৰিবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, ইয়াতে এড টু কাৰ্ড অপশ্যন এটা আছে। এড টু কাৰ্ড অপশ্যনত ক্লিক কৰিব লাগিব। এড টু কাৰ্ড অপশ্যনত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে ইণ্টাৰফেচ দেখিবলৈ পাব। আপোনালোকে কুপন কোড এটা ইউজ কৰিব পাৰিব। এইটো লিমিটেড টাইমৰ কাৰণে হয়। আপোনালোকে অফ 10 বুলি এটা কুপন কোড থাকিব, ডিছকাউণ্ট পাই যাব। এইটো আপোনালোকে লিমিটেড টাইমৰ কাৰণে ইউজ কৰিব পাৰিব। লিমিটেড সময়ৰ কাৰণে কুপন কোডটো দিয়া হৈছে। আপোনালোকে ইয়াতে কুপন কোডটো ক্লিক কৰিলে আপোনালোকে ইয়াতে ডিছকাউণ্ট পাই যাব। নেক্সট প্ৰচিড টু চেকআউটত ক্লিক কৰিব লাগিব। প্ৰচিড টু চেকআউটত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে ইণ্টাৰফেচ আহি যাব। যদি আপোনালোকে আগতে কিবা লৈছে তেনেহ'লে ইয়াতে ৰিটাৰ্ণিং কাষ্টমাৰ ইয়াতে অলৰেডি লগ ইন কৰি ল'ব পাৰিব। নেক্সট ইয়াতে আপোনালোকে যদি নতুনকৈ আপোনালোকে আহিছে তেনেহ'লে ইয়াতে ফাৰ্ষ্ট নেমত আপোনালোকৰ ফাৰ্ষ্ট নেম, তাৰপিছত লাষ্ট নেম দি দিব। ইণ্ডিয়ান চিলেক্ট হৈ আছে, ফোন নম্বৰ আৰু ইমেইল এড্ৰেছ দি দিব। আপোনালোকৰ ইমেইল এড্ৰেছটো শুদ্ধ কৰি দিব। ইমেইল এড্ৰেছটো দিয়াতে ভুল নকৰিব, কাৰণ আপোনালোকে মক টেষ্ট চিৰিজটো ইমেইলৰ থ্ৰু দি এক্সেছ কৰিব পাৰিব। লগ ইন কৰি এক্সেছ কৰিব পাৰিব। তাৰপিছত সকলোবিলাক আপোনালোকে ইয়াতে ডিটেইলছ পাই যাব। প্লেচ অৰ্ডাৰত ক্লিক কৰিব। প্লেচ অৰ্ডাৰত ক্লিক কৰাৰ পিছত আপোনালোকে UPI থ্ৰু দি পে'মেণ্টটো কৰিব পাৰিব। তাৰপিছত আপোনালোকে এনেকুৱা ধৰণে ইণ্টাৰফেচ দেখিবলৈ পাব। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ইয়াতে UPI অপশ্যন এটা আছে। আপোনালোকৰ UPI থ্ৰু দিও কৰিব পাৰিব। কণ্টিনিউ অপশ্যনত ক্লিক কৰিব লাগিব। গুগল পে যিহেৰে কৰিব বিচাৰে আৰু সেই পে'মেণ্টটো কৰিব পাৰিব। কণ্টিনিউ অপশ্যনত ক্লিক কৰি দিব। তাৰপিছত এনেকুৱা কণ্টিনিউ NP অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে ডাইৰেক্টলি গুগল পে ফোন পে'লৈ ৰিডাইৰেক্ট কৰিব আৰু পে'মেণ্ট কৰিব লাগিব। পে'মেণ্ট কৰাৰ পিছত আপোনালোকৰ অট'মেটিকেলি এক্সেছ হৈ যাব। পে'মেণ্ট কৰাৰ পিছত এনেকুৱা ধৰণে আপোনালোকৰ ডাইৰেক্ট একাউণ্টলৈ ৰিডাইৰেক্ট কৰি দিব। আৰু কিবা কাৰণত ৰিডাইৰেক্ট নকৰিলে আপোনালোকৰ ইয়াতে ষ্টুডেণ্ট লগ ইন এটা অপশ্যন আছে, ইয়াতে ক্লিক কৰিব লাগিব। ষ্টুডেণ্ট লগ ইনত আপোনালোকক দেখাই দিম বাৰু কেনেকৈ লগ ইন কৰে। বাকী আপোনালোকক ডাইৰেক্টলি এনেকৈ ৰিডাইৰেক্ট কৰিব। তাৰপিছত ইয়াতে এনেকুৱা ধৰণে আহি যাব। কোৰ্চ আপোনালোকে কি কোৰ্চ এনৰল কৰিছে। ইয়াতে আহি যাব SSUHS মক টেষ্ট। 93টা ইয়াতে লেচন আছে। ষ্টাৰ্ট লাৰ্ণিঙত ক্লিক কৰিব লাগিব। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ইয়াতে প্ৰথম চেপ্টাৰটো আহি গৈছে। আপোনালোকে প্ৰথম চেপ্টাৰটো নিজৰ ইচ্ছামতে যিকোনো চেপ্টাৰ আনিবৰ কাৰণে ইয়াতে আপোনালোকে 3 ডট এটা অপশ্যন দেখিবলৈ পাইছে। 3 ডটত ক্লিক কৰিব লাগিব। 3 ডটত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে আপোনালোকে দেখিছে। ক্লাছ 11 বায়'লজি, ক্লাছ 12 বায়'লজি, ইয়াতে বায়'লজি 100 MCQs এনেকৈ দিয়া আছে। ইয়াতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন, এনেকৈ প্ৰিভিয়াছ ইয়াৰ মেমৰি বেছ কুৱেশ্যনবিলাকো দিয়া আছে। এনেকৈ দেখিবলৈ পাইছে। ছাপ'জ মই এক্সাম্পল হিচাপে ক্লাছ 11ৰ বায়'লজি চেপ্টাৰ 1টো লৈছোঁ। ইয়াতে এনেকুৱা কুৱেশ্যন আছে। বায়'ডাইভাৰ্চিটি ৰেফাৰ্ছ টু, ইয়াতে যিটো শুদ্ধ উত্তৰ হয় সেইটো ক্লিক কৰিব। মই ৰেণ্ডমলি এনেকৈ ক্লিক কৰি গৈছোঁ। তাৰপিছত তলৰ ফালে আপোনালোকে ইয়াতে শুদ্ধ উত্তৰটোত এছ এটা ক্লিক কৰি যাব। চাই ল'ব কুৱেশ্যনবিলাক। যিবিলাক শুদ্ধ হয় আপোনালোকে ইয়াতে টিক দি যাব। তাৰপিছত তলৰ ফালে সকলোবিলাক হোৱাৰ পিছত ছাবমিট বটন এটা আপোনালোকে দেখিবলৈ পাব। আপোনালোকে ছাবমিট অপশ্যন এটা দেখিবলৈ পাইছে। ইয়াতে আপোনালোকৰ কিমান স্ক'ৰ পাইছে সেইটো দেখাবলৈ পাব। এতিয়া শুদ্ধ কোনটো অশুদ্ধ কোনটো সেইটো কেনেকৈ চাব, সেইটো আপোনালোকে চাব পাৰিব। আপোনালোকে ছাবমিট কৰাৰ পিছত কুৱেশ্যনবিলাকৰ এনচাৰবিলাক কাৰেক্ট এনচাৰ কোনটো হয়, এনেকৈ কাৰেক্ট এনচাৰ বুলি অপশ্যন এটা দেখিবলৈ পাব। এনেকৈ চাব পাৰিব। ছাবমিট নকৰালৈকে কাৰেক্ট এনচাৰটো আপোনালোকে চাব নাপায় বা দেখিবলৈ নাপায়। ছাবমিট কৰাৰ পিছত আপোনালোকে কিমানটা কুৱেশ্যন শুদ্ধ হৈছে সেইটোও গম পাব আৰু কোনটো শুদ্ধ এনচাৰ সেইটোও গম পাব। এনেকৈ আপোনালোকে মক টেষ্ট সকলোবিলাক কৰিব পাৰিব।
আপোনালোকে মক টেষ্টটো এক্সেছ কৰি ল'ব। ডাইৰেক্ট হোৱাটছআপৰ জৰিয়তেও ল'ব পাৰিব। তো হোৱাটছআপত আপোনালোকে স্কেনাৰৰ থ্ৰু দি পে'মেণ্ট কৰিব পাৰিব। পে'মেণ্ট কৰাৰ পিছত আপোনালোকৰ ইমেইলটো দিলে ডাইৰেক্টলি ইমেইলত এক্সেছ দি দিয়া হ'ব। ইমানখিনি প্ৰচেছ কৰি থাকিব নালাগে। ডাইৰেক্ট ইমেইলত এক্সেছটো পাই যাব। তাৰপিছত আপোনালোকে ৱেবছাইটত গৈ কিনে মক টেষ্টটো ডাইৰেক্টলি এক্সেছ কৰিব পাৰিব। ছাপ'জ এতিয়া কোনোবাই পে'মেণ্ট কৰাৰ পিছত দুদিনমান হৈ গ'ল, পাছৱাৰ্ডটো পাহৰি গ'ল বা একাউণ্টটো লগ আউট হৈ গ'ল, তেতিয়া কি কৰিব? তেতিয়া ইজিলি আপোনালোকে ইয়াতে ষ্টুডেণ্ট লগইন বুলি অপশ্যন এটা আছে। ডাইৰেক্ট আমাৰ ৱেবছাইট eduationplus.com যোৱাৰ পিছত এই ষ্টুডেণ্ট লগইন বুলি অপশ্যন এটা পাব। যদি কিবা কাৰণত লগ আউট হয় তেনেহ'লে এনেকুৱা দেখিবলৈ পাব, হাই ৱেলকাম বেক, এনেকৈ এটা অপশ্যন দেখিবলৈ পাব। তো আপোনালোকে ইয়াতে ইমেইলটো দিব লাগিব আৰু পাছৱাৰ্ডটো দিব লাগিব। তো বহুতে পাছৱাৰ্ড নাজানিব পাৰে আৰু কেতিয়াবা ইমেইলত অনলি ইমেইলটোৱে জানে। তো ইয়াতে একো প্ৰব্লেম নাই। তো ইয়াতে আপোনালোকে যদি পাছৱাৰ্ডটো জানে তেনেহ'লে ইউজাৰ নেম বা ইমেইলটো দি কিনে পাছৱাৰ্ড দি কিনে ইয়াতে চাইন ইন কৰি ল'ব। যদি পাছৱাৰ্ডটো পাহৰি গৈছে তেনেহ'লে ফৰগট পাছৱাৰ্ডত ক্লিক কৰিব। তো ফৰগট পাছৱাৰ্ডত ক্লিক কৰাতে আপোনালোকৰ এনেকুৱা ধৰণে আহি যাব। ইয়াতে ইমেইলটো দি দিব। তো ইমেইলটো দিয়াৰ পিছত ৰিছেট পাছৱাৰ্ড এটা অপশ্যন থাকিব। তো ইমেইলটো বহাই ৰিছেট পাছৱাৰ্ডত ক্লিক কৰিব। তো আপোনালোকৰ ইমেইলত আহিলে কেতিয়াবা মানে ফৰগট পাছৱাৰ্ড মাৰিলে এনেকুৱা আহি যাব। তাৰপিছত ইয়াতে ক্লিক হেয়াৰ বুলি এটা অপশ্যন আছে, তাত ক্লিক কৰি দিব আৰু পাছৱাৰ্ডটো চেঞ্জ কৰি ল'ব পাৰিব। আৰু আপোনালোকে কেনেকৈ ইমেইলত থ্ৰু দি এক্সেছ কৰিব পাৰিব? তো ইমেইলতটো অলৰেডি কৰিলোঁ যে ইমেইলতো ইয়াৰে লিংকটো আহি যায়। তো ইমেইলত আপোনালোকে ইমেইলটো চেক কৰাৰ পিছত এনেকুৱা ধৰণে এটা ৰিচেণ্ট ইমেইল থাকিব। যদি কাৰণ আপোনালোকে ৰিচেণ্ট ইমেইলটো নাপায় তেনেহ'লে স্পেম ফল্ডাৰ তাত যাব। তো ডাইৰেক্টলি আপোনালোকে পায়ে যাব ইমেইলটো। তো ইয়াতে দিয়া আছে হাই, আপোনালোকৰ নামটো আহিব, এনেকুৱা ধৰণে আহি যাব। তো কিমান কি সকলোবিলাক আহিব। ইয়াতে পাৰ্চেছ ছাকচেছফুল বুলি আহিব। তাৰপিছত ইয়াতে লগইন, তো ইয়াতে লিংকটো দিয়ে থাকিব। তো সেই লিংকটোত ক্লিক কৰি কিনে বা গুগলত আপোনালোকে পেষ্ট কৰি আপোনালোকে ডাইৰেক্টলি এক্সেছ কৰিব পাৰিব। তো কিবা কাৰণে পাছৱাৰ্ড নাজানিলে দেখাই দিলোঁ। তো বাকী এনেকৈ আপোনালোকে কৰ্চবিলাক এক্সেছ কৰিব পাৰিব। তো মক টেষ্ট চিৰিজটো আপোনালোকে এনেকৈ এক্সেছ কৰিব পাৰিব আৰু ই বুক ল'লে ই বুকখন ল'ব পাৰিব। তো ই বুকখন কিন্তু আপোনালোকে PDF ফৰ্মেটত পাব। তো ই বুকৰ এক্সট্ৰা ভিডিঅ' বনাম বাৰু। বাকী এই ভিডিঅ'ত এইখিনি আছিল। তো আপোনালোকে প্ৰিপাৰেশ্যনখিনি ষ্টাৰ্ট কৰি দিব। এইখিনিয়ে, ধন্যবাদ।